ডিমৌৰ বৰপথাৰত বাঁহৰ জৰাজীৰ্ণ দলঙৰে যাতায়াত ৰাইজৰ শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ পানীদিহিং মৌজাৰ বৰপথাৰ গাঁৱৰ ৰাইজে বাঁহৰ দলঙৰে যাতায়াত কৰিবলগীয়া হোৱাত তীব্ৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাইজে চৰকাৰক বাৰম্বাৰ এখন ভাল দলঙৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত গুৰুত্ব দিয়া নাই স্থানীয় জনপ্ৰতিনিধিয়ে বিগত বৰ্ষত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা এখন বাঁহৰ দলং নিৰ্মাণ কৰা হৈছিল যদিও বাৰিষা অহাৰ লগে লগে ৰাইজৰ সমস্যা বৃদ্ধি পায় উল্লেখযোগ্য যে প্ৰায় 50 মিটাৰ দীঘল বাঁহৰ দলংখনৰে অতি বিপদজনকভাৱে এতিয়াও ৰাইজে যাতায়াত কৰি আছে আমাৰ গাঁৱত বৰ্তমান এতিয়াতো পানীটো কম হৈ আছে গতিকে আমি দেউৰী পৰিষদৰ পৰা এই দলংখন যেনে তেনে ধৰি মেলি মানে আমাৰ ৰাইজে যাতায়াত সুবিধাটো কৰা হৈছে বহাগ জেঠৰ পৰা আমাৰ বানপানী হৈ যায় বহুত হৈ যায় ঘৰবোৰ প্ৰায় ডুবিবলৈ অৱস্থা কম থাকে আমাৰ নাৱৰ পৰাই মানে যাতায়াতটো মানে কৰা ব্যৱস্থা কৰা হয় বিধায়কে গুৰুত্ব দিয়া নাই নেকি বিধায়কক আমি বহুতবাৰ ক'লোঁ হয় আমাৰ সুশান্ত ছাৰক ক'লোঁ আৰু কুশল দুই ছাৰক ক'লোঁ অকল কোৱাই হয় আমাৰ এই দলংখনৰ বিষয় লৈ একো তেখেতলোকে মানে গুৰুত্ব নিদিয়ে সাংসদে গুৰুত্ব দিয়া নাই তপন গগৈ একো গুৰুত্ব দিয়া নাই তেখেতকো জনোৱা হ'ল গুৰুত্ব দিয়া নাই কাগজ পত্ৰ দিয়া হ'ল কি চিন্তা কৰিছে আপোনালোকৰ লোকসভা নিৰ্বাচন আহি আছে এইবাৰতো আমি প্ৰতিবাৰে এতিয়া দেউৰী পৰিষদকো কৈছোঁ যে আমাক যেনে তেনে দলংখন পোষ্টকেইটা হ'লোঁ আমাক পকা ব্যৱস্থাটো কৰি দিয়ক বাকীবোৰ আমি বাঁহৰে হওক বা কাঠেৰে হেৰি কৰি আমি বাকী ব্যৱস্থাটো নিজে মানে কৰি ল'ম এনেকৈ বুলি আমাৰ আলোচনা এটা হৈছে কি আপোনালোকে কি চিন্তা কৰিছে বা গৌৰৱ গগৈ আৰু তপন গগৈ দুই মাজত কাক আপোনালোকে চিন্তা কৰিছে আমিতো বৰ্তমান এতিয়া গৌৰৱ গগৈকটো আমি চিন্তা কৰিছোঁ কাৰণ আমাৰ এতিয়া যিখন চৰকাৰ দেখিছোঁ কৰিতো এই বিষয় লৈ আমাৰ অসুবিধাই হৈছেগৈ গতিকে এতিয়া বৰ্তমান আমাৰ এতিয়া গৌৰৱ গগৈ ডাঙৰ কোৱা নাই শিৱসাগৰৰ পৰা পৰিদলী ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম